আজি আমি ইয়াত উপস্থিত হৈছোঁ বঙাইগাঁও শাখাটো নতুন এটা গৃহলৈ স্থানান্তৰ কৰা উপলক্ষে এটা গ্ৰাহক সভা আয়োজন কৰিছিলে আমাৰ BM বঙাইগাঁৱে। সেই উপলক্ষে আমি কৰিছোঁ। ইতিমধ্যে আগৰ ঘৰটো আমি চেঞ্জ কৰি পেলাই এটা অত্যাধুনিক আৰু AC থকা ঘৰলৈকে আমি শ্বিফ্ট কৰিছোঁ। আজিৰ পৰা তাত ট্ৰেঞ্জেকশ্যন আৰম্ভ হৈছে আৰু লগতে আমি ATM আৰু ব্ৰাঞ্চৰ আধাৰশিলা আমি ৰাতিপুৱা 10 বজাত আমি কৈ দিছোঁ কি যাতে গ্ৰাহকখিনিয়ে বিচৰা ধৰণৰ সুবিধা পায়। বৰ্তমান গৰমৰ পৰিপ্ৰেক্ষিতত আগৰ যিটো গৃহ আছিলে সেইটোত AC নাছিলে, গতিকে এই ঘৰটোত AC আৰু অত্যাধুনিক আমি সকলো সুবিধা গ্ৰাহকসকলৰ সেৱাৰ্থে বঙাইগাঁৱত আজি কৰি দিছোঁ। গতিকে আৰু বেংকৰ যিখিনি ব্যৱসায় আছে তাৰ বাহিৰেও অধিক ত্বৰান্বিত কৰাৰ কাৰণে আমি বিভিন্ন স্কিম আমি নতুনকৈ আৰম্ভ কৰিছোঁ। লাহে লাহে এই বছৰৰ অক্টোবৰ মাহৰ পৰা সেইবিলাক ষ্টাৰ্ট হ'ব আৰু মেন পাৱাৰ কম ইছ্যুটো আমি টেক আপ কৰিছোঁ। অলৰেডি আমি 150 এছিষ্টেণ্ট আমি বেংকে ল'বলৈ গৈ আছোঁ। গতিকে যিখিনি ব্ৰাঞ্চত অলপ মেন পাৱাৰ বা ষ্টাফ কম আছে সেইখিনি আমাৰ ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত পাই যাব। আমি 150 এছিষ্টেণ্ট লৈ আছোঁ আৰু 25জন অফিচাৰ ডাইৰেক্টলি এপইণ্ট কৰি আছোঁ, যাতে গ্ৰাহকসকলে সঠিক সময়ত সেৱাটো পাই থাকে। হয়, আৰু এই আজি অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে আমাৰ বঙাইগাঁও শাখাৰ শাখা পৰিচালিকা শ্ৰীমতী ভাৰতী দাস ডাঙৰীয়ানীলৈ মোৰ যথেষ্ট অভিনন্দন জনাইছোঁ। আৰু তেখেতে যথেষ্ট কষ্ট কৰি এই অনুষ্ঠানটো সফল কৰিলে। আৰু লগতে আমি এইখিনি গ্ৰাহকৰ লগত যিখিনি আমি মত বিনিময় কৰিলোঁ, আমাৰ কথাখিনি ক'লোঁ, তেওঁলোকৰ কথাখিনি আমি জানিব পাৰি আমি তেওঁলোকে কি বিচাৰে সেইখিনি আমি সময়ত দিবৰ কাৰণে আমি লিপিবদ্ধ কৰি লৈছোঁ। আৰু আমি বেংকে UPI বা বেংকিং যিটো মোবাইল বেংকিং সেই সেৱাটো এই বছৰৰ শেষৰ ফালে হ'ব গৈ আছে। আমি ৰিজাৰ্ভ বেংকত যিখিনি তথ্য লাগে ইতিমধ্যে দাখিল কৰিছোঁ আৰু আমি নতুনকৈ 15টা শাখা সদ্যহতে খুলিবলৈ গৈ আছোঁ এই বছৰৰ ভিতৰতে। আকৌ এই প্ৰপ'জেলটো আমি RBI যদি এপ্ৰুভ কৰি দিয়ে আমি এই সদ্যহতে আমি মাজুলীত আমাৰ শাখা নাছিলে, আমি মাজুলী বৰপথাৰ এই দুটা ব্ৰাঞ্চেৰে আমি আৰম্ভ কৰিম নতুন শাখা খোলাটো। আৰু বাকী যিখিনি SHG লোনৰ ক্ষেত্ৰত আমি যিখিনি কৃতিত্ব বেংকে আগবঢ়াইছে সেই কণ্টিনিউৱেশ্যনটো আমি কৰি থাকিম। নতুনকৈ আমি নাবাৰ্ডৰ কিছু স্কিম ইতিমধ্যে নাবাৰ্ডৰ লগত আমি কথা পাতি কিছু স্কিম আকৌ ভৰাইছোঁ যাতে বেংকৰ বিজনেছ আগতকৈ বৃদ্ধি হয়। আমাৰ 3,600 কোটি টকাৰ ডিপজিট আছে, প্ৰায় 1600 কোটি টকাৰ আমাৰ এডভান্স আছে। সেইখিনিতকৈও আমি এডভান্স পৰ্টফলিঅ'টো যিহেতু অলপ কম বঢ়াবলৈ গৈ আছোঁ। গতিকে আজিৰ এই অনুষ্ঠানটোত উপস্থিত থকা আটাইকে আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগিতাৰ কাৰণে ভৱিষ্যতেও আমি আশা ৰাখিছোঁ যে ইয়াতকৈও তেওঁলোকে আমাৰ লগত ভাল সহায় সহযোগিতা কৰিব আৰু বেংকেও যিখিনি পৰ্যাপ্ত সেৱা আগবঢ়াবলৈ সুবিধা আগবঢ়াবলৈ আমি অহৰহ প্ৰচেষ্টা চলাই থাকিম। ধন্যবাদ। অসমৰ জাতীয় অনুষ্ঠান অসম ভগৱান এণ্ডিক্স ডে, দ্য আসাম কোঅপাৰেটিভ এণ্ডিক্স ডেকেড ডে। 1948 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰত্ন প্ৰয়াত চৌধুৰী বিনোদ বৰদলৈদেৱৰ নেতৃত্বত জন্ম লোৱা সমবায় খণ্ডৰ এই সৰ্ববৃহৎ অনুষ্ঠানটোৱে আজি 78 বছৰে অসমৰ ৰাইজত সেৱা আগবঢ়াই আহিছে। আৰম্ভণিতে ইয়াৰ মুখ্য কাৰ্যালয় তেতিয়া ৰাজধানী ছিল।